ওম শান্তি 22 ফেব্ৰুৱাৰী 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকে পিতাই যি শুনাই তাকে শুনিবা, আখুৰি কথা নুশুনিবা, নকবা, বেয়া নুশুনিবা, বেয়া নাচাবা। প্ৰশ্ন: তোমালোক সন্তানসকলৰ কোনটো নিশ্চয়তা পিতাৰ দ্বাৰাহে হৈছে? উত্তৰ: পিতাই তোমালোকক নিশ্চয়তা জন্মায় যে মই তোমালোকৰ পিতা হওঁ, শিক্ষকো হওঁ, সদ্গুৰুও হওঁ। তোমালোকে এইটো স্মৃতিত থাকিবৰ কাৰণে পুৰুষাৰ্থ কৰা, কিন্তু মায়াই তোমালোকক এইটোৱে পাহৰাই দিয়ে। অজ্ঞান কালততো মায়াৰ কথাই নাই। প্ৰশ্ন: কোনটো কথাৰ খতিয়ান ৰাখিবলৈ বিশাল বুদ্ধিৰ প্ৰয়োজন? উত্তৰ: নিজক আত্মা বুলি বুজি পিতাক কিমান সময় স্মৰণ কৰিলেও ইয়াৰ খতিয়ান ৰখাৰ বাবে বৰ বিশাল বুদ্ধিৰ প্ৰয়োজন। দেশী অভিমানী হৈ পিতাক স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব। अच्छा मीठे मीठे सिक्के लगे रुहानी बच्चों पे रुहानी बाप व दादा का याद प्यार और गुड मॉर्निंग। मीठे मीठे रुहानी बच्चों पे रुहानी बाप की नमस्ते। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এই আখুৰি চি সৃষ্টিৰ পৰা নিজৰ চকু বন্ধ কৰি ল'ব লাগে। এইখন পুৰণি সৃষ্টি, ইয়াৰ লগত কোনো সম্পৰ্ক ৰাখিব নালাগে, ইয়াক দেখিও চাব নালাগে। 2. এই বেহদৰ ড্ৰামাত আমি ভাৱৰীয়া। এইখন ছেকেণ্ডৰ পাছত ছেকেণ্ড পুনৰাবৃত্তি হৈ থাকে। যি অতীত হৈ গ'ল সেয়া আকৌ পুনৰাবৃত্তি হ'ব। এইটো স্মৃতিত ৰাখি প্ৰতিটো কথাত উত্তীৰ্ণ হ'ব লাগে, বিশাল বুদ্ধিৰ হ'ব লাগে। বৰদান: সত্যতাৰ দ্বাৰা সভ্যতাৰ প্ৰত্যক্ষ ৰূপ দেখুৱাওঁতা, সাক্ষাৎকাৰ মূৰ্ত হোৱা। এতিয়া এনেকুৱা সময় আহিব যেতিয়া প্ৰত্যেক আত্মাই প্ৰত্যক্ষ ৰূপত নিজৰ সত্যতাৰ দ্বাৰা সভ্যতাৰ সাক্ষাৎকাৰ কৰাব। প্ৰত্যক্ষতাৰ সময়ত মালাৰ মণিৰ নম্বৰ আৰু ভৱিষ্যত ৰাজ্যৰ স্বৰূপ দুয়োটা প্ৰত্যক্ষ হ'ব। এতিয়া যি দৌৰ লগাই থাকোঁতে ঈৰ্ষাৰ ধূলিৰ পৰ্দাই জিলিকি থকা হীৰা লুকুৱাই দিয়ে, অন্তিম সময়ত সেই পৰ্দা আঁতৰি যাব। তেতিয়া লুকাই থকা হীৰাই নিজৰ প্ৰত্যক্ষ সম্পন্ন স্বৰূপত দেখা দিব। অভিজাত্য পৰিয়ালে এতিয়াৰ পৰাই নিজৰ সভ্যতা দেখুৱাব, অৰ্থাৎ নিজৰ ভৱিষ্যত পথ স্পষ্ট কৰিব। সেইকাৰণে সত্যতাৰ দ্বাৰা সভ্যতাৰ সাক্ষাৎকাৰ কৰোৱা। শ্লোগান: যিকোনো বিধিৰে ব্যৰ্থ সমাপ্ত কৰি সমৰ্থক জাগ্ৰত কৰা। একান্ত প্ৰিয় হ'বলৈ, একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ, আজিৰ অব্যক্ত সংকেত নিজৰ কল্যাণ কৰিবলৈ বা নিজৰ পৰিৱৰ্তন কৰিবলৈ, বিশেষকৈ একান্তবাসী অন্তৰ্মুখী হোৱা। জ্ঞানৱান হৈছা কিন্তু শক্তিশালী হোৱা। প্ৰতিটো কথাৰ অনুভৱেৰে নিজক সম্পন্ন কৰি তোলা। কাৰ সন্তান হওঁ, কি প্ৰাপ্তি হয়, এই প্ৰথম পাঠটিৰ অনুভৱী মূৰ্ত হোৱা। একতা আৰু একাগ্ৰতা ধাৰণ কৰা, তেতিয়া সহজে মায়াজিত হৈ যাবা।